চেঙা সমষ্টিৰ খোলাবান্ধা গাঁৱৰ পথৰ দুৰৱস্থা ছাত্ৰ-ছাত্ৰীৰ পৰা সাধাৰণ ৰাইজলৈকে জৰাজীৰ্ণ পথৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। সমষ্টিটোৰ খোলাবান্ধা গাঁৱৰ জৰাজীৰ্ণ পথে এতিয়া স্থানীয় ৰাইজৰ বাবে এক ডাঙৰ সমস্যাত পৰিণত হৈছে। পথৰ দুৰৱস্থাৰ বাবে ক্ষোভিত গাঁওবাসীয়ে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ ভাবুকি প্ৰদান কৰিছে। বহুদিন ধৰি আবেদন জনোৱাৰ পাছতো কোনো ধৰণৰ উন্নয়নমূলক কাম নোহোৱাৰ অভিযোগ গাঁওবাসীৰ। বিশেষকৈ বৰষুণৰ বতৰত অৱস্থা অতি শোচনীয় হৈ পৰে। পথটোত পানীত ডুব যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে যাতায়াতৰ নামত নৰকৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। স্থানীয় ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে। আপোনাৰ খোলাবান্ধাৰ পৰা মিলন বজাৰ, আপোনাৰ খাইটিয়ামাৰী, কাৰাইখেতি বজাৰ যোৱা ৰাস্তা। ইমান বেয়া ৰাস্তা, কেনেকৈ যাতায়াত কৰে আপোনালোকে? ইমান বেয়া ৰাস্তা মানে এতিয়া আমি মানে খোজকাঢ়ি যাওঁ, এতিয়া বাইক লৈ যাব নোৱাৰোঁ, গাড়ী লৈ যাব নোৱাৰোঁ। গাড়ী আমাৰ ঘৰত পৰি থাকে, গাড়ী ওলাবই নোৱাৰোঁ। যেতিয়া গৰ্ভৱতী পশুটিৰ মানে অসুবিধা হয়, আমি চিকিৎসালয়ত লৈ যাব লগা হয়, তেতিয়া কেনেকৈ লৈ যাওঁ আপোনালোকে? তেতিয়া আমি মানে বাঁহৰ চাং বান্ধি কিনে লৈ যাওঁ। যেতিয়া আপোনাৰ গৰ্ভৱতী বা কোনো মেডিকেল যাব লাগে বা এক্সিডেণ্ট হ'ল, কিবা হ'ল, তেতিয়া বাঁহৰ চাং বান্ধি কিনে আমি কান্ধত কৰি লৈ যাব লাগে। বাইক চাইক বা গাড়ী চাড়ী আকৌ যাব নোৱাৰে এইটো ৰাস্তা। পঞ্চায়তৰ কোনো জনপ্ৰতিনিধিক খবৰ লৈছে নাই এইখন ৰাস্তা যে বেয়া, কাম কৰিছে নাই? পঞ্চায়তৰ যোনটো আমাৰ প্ৰেচিডেণ্ট আছিল, সেইটো প্ৰেচিডেণ্ট এইটো ৰাস্তাৰ কাৰণে কোনো খবৰে লোৱা নাই। আপোনালোকৰ বিধায়ক কোন? আমাৰ বিধায়ক আশ্ৰাফুল হুছেইন আছিলে, এতিয়াতো এতিয়া আশ্ৰাফুল হুছেইন আছিল, এতিয়া নাই আৰু মানে। এই 5 বছৰ আশ্ৰাফুল হুছেইনে মানে বিধায়ক থাকি গ'ল চেঙা সমষ্টিত। এইখন ৰাস্তা চাইছে নাই? আশ্ৰাফুল হুছেইন যেতিয়া প্ৰথম আহিছিলে ইলেকশ্যন খেলিবৰ কাৰণে, তেতিয়া আহিছিল ভোট চাবৰ কাৰণে, কিন্তু যেতিয়া ইলেকশ্যন হৈ গৈছে, তেতিয়া ইলেকশ্যন হৈ যোৱাৰ পিছত একবাৰ অহা নাই। আপোনালোকে কোৱা নাই এই ৰাস্তাখন ভাল কৰি দিব লাগে? আমি বহুতবাৰ কৈছোঁ এইটো ৰাস্তাৰ কথা ভাল কৰি দিব লাগে, কিন্তু খালি কয় যে মানে আমাৰ মানে এইবিলাক চেঞ্চনে নাই। নগৰবেৰাৰ পৰা মোজাম্মেল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।